হয় এজন ঠিকাদাৰৰ কাৰণে এতিয়া যিহেতু ভুগিব লগা হৈছে গাঁৱৰ ৰাইজে মই বৰ্তমান উপস্থিত আছোঁ চাপৰ পৌৰসভাৰ অন্তৰ্গত সত্যপুৰ ভাটিবেৰা গাঁৱত সত্যপুৰ ভাটিবেৰা গাঁৱৰ যি লক্ষী মন্দিৰ আছে লক্ষী মন্দিৰৰ পৰা এটা পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে কিন্তু সেই কাম খৰালি দিনত সম্পূৰ্ণ নকৰাকৈ বাৰিষা হোৱাৰ লগে লগে সেই পথটোৰ এতিয়া চলাচল বন্ধ হৈ পৰিছে সাধাৰণ ৰাইজৰ মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে যি পথটোৰ বাবে চলাচল অৱস্থা বন্ধ হৈ পৰিছে তাৰ কাৰণে এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে তেখেতসকলে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে মোৰ লগত ইয়াৰে স্থানীয় ব্যক্তি উপস্থিত আছে মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম হয় আপোনালোকৰ ঠাইখনৰ যি এটা পথ নিৰ্মাণ হৈ আছে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে মোটামুটি ভালোই যাওয়া আশা করা যায় না কিমান দিনৰ পৰা এনেকুৱা অসুবিধা হৈ আছে এই পানী পৰাত থেকেই 2 মাহ পানী পৰাত এটা কি দাবী জনাব আপোনালোকে ৰাস্তাটো ভালো করে দিলে হলো মোৰ লগত ইয়াৰে স্থানীয় যুৱক উপস্থিত মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে আপোনালোকে মুখেৰে ক'ব নোৱাৰা অৱস্থা হৈ গৈছে যিটো ঠিকাদাৰে পলম কৰি আছে ঠিকাদাৰক দাবী জনাওঁ যে এইখন ৰাস্তা অতি সোনকালে ঠিক কৰিব লাগে নহ'লে ৰাইজে অন্য ব্যৱস্থা ল'বলৈ বাধ্য হ'ব ঠিকাদাৰক ইয়াৰ পৰা সকীয়াই দি আছোঁ ঠিকাদাৰে যাতে অতি সোনকালে ৰাস্তাটো ঠিক কৰি দিয়ে কিন্তু দেখা পোৱা গৈছে আপোনালোকে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে একদম সঁচা কথা এইটো ৰাস্তাত মানুহ উঠিব নোৱাৰা হৈছে ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰা হৈছে গাড়ী ঘোঁৰাত আপোনাৰ চলিবই নোৱাৰা হৈছে আপোনালোকে চালে তাতে ধান ৰুবৰ নিচিনা হৈ গৈছে এক আঁঠুলৈকে কাদো হৈ থাকে ঠিকাদাৰগৰাকীৰ নাম কি ঠিকাদাৰগৰাকীৰ নাম হ'ল ইউসুফ আলী তো সূৰ্যখাতাই থাকে বিলাসীপাৰা এতিয়া আপোনালোকৰ দাবী কি আমালোকৰ দাবী ঠিকাদাৰক হুঁচিয়াৰ কৈ দি আছোঁ অত সোনকালে ৰাস্তা ঠিক কৰিব নালাগে নহ'লে অন্যথা আমি ডিচি আৰু চাৰ্কেল অফিচাৰৰ লগত স্পষ্ট দিব আৰু ৰাজপথত ওলাই যাবলৈ বাধ্য হ'ম হয় নিশ্চয়কৈ ক'ব লাগিব মোৰ লগত আৰু এগৰাকী ব্যক্তি উপস্থিত মই তেওঁৰ পৰা কিছু কথা জানিব কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে আপোনালোকে আৰু কিমান দিনৰ পৰা এই অসুবিধা পাই আছে আপোনালোকে আমিতো ইতিমধ্যে আপোনাক কোৱাই হ'ল এমাহ ধৰি আমি এই অসুবিধাত ভুগি আছোঁ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে এটা গাড়ী আনিব নোৱাৰোঁ নিজৰ বাইকখনো চলাব নোৱাৰোঁ নিজৰ যি মালপত্ৰ আনিবৰ কাৰণে গাড়ী আনিব লাগে সেইটো আনিব নোৱাৰোঁ আৰু এনেকুৱা হৈ গৈছে কঠীয়া ৰোৱাটো ডাঙৰ কথা তাতকৈ বেছি ডাঙৰ পৰিস্থিতি হৈ গৈছে আমাৰ মানে পানীত হাঁহ নচৰাৰ ভিতৰত হৈ গৈছে এতিয়া গোটেই দিনটো ঘৰতে থাকিব লগা হয় যদি ক'ৰবাত যাব লগা হয় লুংগিখন পিন্ধি লগত চাৰ্ট লংপেণ্ট লৈ যাব লগা হয় ওচৰত আমাৰ এইটোৱে দাবী যে সিহঁতে সোনকালে অতি সোনকালে এই বাৰিষাৰ ছিজনতে যাতে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে আৰু এইখিনিয়ে মোৰ অনুৰোধ আৰু সিহঁতৰ হয় নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যি এগৰাকী ঠিকাদাৰ যিজনৰ নাম হৈছে ইউসুফ আলী তেখেতৰ হেমাহিৰ কাৰণে একমাত্ৰ হেমাহিৰ কাৰণে এতিয়া যিহেতু ভুগিব লগা হৈছে গাঁৱৰ ৰাইজে যিটো পথৰ অৱস্থা সেই পথেৰে কোনো ধৰণৰ জৰুৰীকালীন সেৱা ধৰণৰ যান বাহন এতিয়া এই গাঁওখনত আহিব পৰা নাই যাৰ কাৰণে এতিয়া ৰাইজৰ দাবী অতি সোনকালে এই পথটো পুনৰ নিৰ্মাণ কৰি চলাচলৰ কাৰণে সুব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত